স্বাগতম জনাইছো আজিৰ এই বিশেষ ভিডিঅটো লৈ আজি আমি এই ভিডিঅটোত কিছুমান ফেক ট্ৰেডাৰ্ছৰ বিষয়ে কিছু কথা পাতিম আৰু লগতে এটা বিশেষ এনাউন্সমেন্ট কৰিব গৈ আছো কেৱল আপোনালোকৰ বাবে গটিকে আহক আজিৰ ভিডিঅটো আৰম্ভ কৰো আজিকালি ইউটিউবত বহু এনেকুৱা ফেক ট্ৰেডাৰ্ছ আছে যোনে কেৱল এটা মিছা সপোন দেখুৱাই নিজৰ কোৰ্সবোৰ বিক্ৰী কৰি আছে কেইজন মানে কয় তেখেতে বুলে 10 লাখ টকাৰ কেপিটেল আনি ট্ৰেড কৰে আৰু মান্থলি 5-6 লাখ টকা ইনকাম কৰি আছে মানে 2 মাহত কেপিটেল ডাবল এই সকল লোকে জনসাধাৰণক এটা ভুল দিশত লৈ গৈছে কেৱল নিজৰ কোৰ্স সেল কৰিবলৈ মই আগতেও কৈছো মই এডুকেশন বা কোৰ্সৰ এগেইনষ্টত নহয় কিন্তু আজিকালি এইবোৰ যি চলি আছে এইবোৰ কোনো এডুকেশন নহয় আমাৰ এই চেনেলটো ট্ৰেডিং ৰিলেটেড সকলো টপিক আৰু সকলো সত্য আপোনালোকৰ আগত উদঙাই দিয়া হয় যাতে অসমত থকা ৰিটেইল ট্ৰেডাৰ্ছসকলে এটা শুদ্ধ পথত আগুৱাই যাব পাৰে আৰু তাৰে এটা প্ৰথম ষ্টেপ হিচাপে আজি মই এনাউন্স কৰিব গৈ আছো আমাৰ চেনেলটোত এটা ইন্ট্ৰাডে অপচন ট্ৰেডিংৰ সিৰিজ বহুসকল লোকে এখন ভেৰিফাইড পিএনএল চাব বিচাৰে কিন্তু মই যদি এতিয়া মোৰ মেইন একাউন্টৰ পিএনএল খন শেয়াৰ কৰো সেই তাৰ পৰা কিন্তু এটা ভুল বাৰ্তা যোৱাৰহে সম্ভাৱনা বেছি কাৰণ চাওক এনেকুৱা বহুত ট্ৰেডাৰ্ছ আছে যাৰ হয়তো মাৰ্কেটত 5 বছৰ হৈছে কিছুমান 3 বছৰ আৰু কিছুমান একেবাৰে নিউলি এন্টাৰ কৰিছে আৰু যি সকলে একদম নিউলি এন্টাৰ কৰিছে বা যাৰ ইমান এটা এক্সপেৰিয়েন্স নাই তেখেত সকলে যদি মোৰ পিএনএল খন চাই তেখেত সকলেও ডাঙৰ লট সাইজত ট্ৰেড কৰিবলৈ ষ্টাৰ্ট কৰে বেছি প্ৰফিট কৰাৰ আশাত সেই তেতিয়া হলে কিন্তু তেওঁলোকৰ ইনিশিয়াল কেপিটেলটো হেৰুৱাৰহে সম্ভাৱনাটো বেছি আৰু সেইভাবে মই নতুন সিৰিজটো আনিম যত মই ইনডেক্সত ট্ৰেড কৰিম এটা লট লৈ পেলে অপশনছ ট্ৰেডিং কৰিম আৰু এই গোটেই প্ৰসেছটোত মানে জাৰ্নিটোত কোনদিনা লস হল কোনদিনা প্ৰফিট হল এই গোটেইখিনি আপোনাক মই স্ক্ৰিনত ভালদৰে দেখুৱাম এই সিৰিজটোত কেৱল ইন্ট্ৰাডে ট্ৰেড কৰা হ'ব অপশনছত যত মই কেপিটেল ডিপ্লয় কৰিম 80000 টকা মানে 80000 টকাত এটা লট এই সিৰিজটোত কেৱল ভেৰিফাইড পিএনএল নহয় আপুনি গোটেই জাৰ্নিটোৰ আপস এণ্ড ডাউনছ বোৰ দেখিব পাব স্ট্ৰেটেজিৰ ওপৰত নহয় ডিসকাশন হ'ব ৰিস্ক মেনেজমেন্টৰ ওপৰত কাৰণ ৰিস্ক মেনেজমেন্টেই হল ট্ৰেডিংত সাকসেস হোৱাৰ মূল মন্ত্ৰ আৰু ইয়াৰ অবিহনে কোনো স্ট্ৰেটেজিয়ে কেতিয়াও কাম নকৰে আৰু মই মোৰ এক্সপেৰিয়েন্সৰ পৰা এটোৱে কম যে স্ট্ৰেটেজি যিমান আপুনি সিম্পল ৰাখিব সিমানেই ভাল এটা লট লৈ পেলে ট্ৰেডিংৰ কাম অলৰেডি স্টাৰ্ট হৈ গৈছে এটা মাহ কমপ্লিট হৈছে কিন্তু এটা মাহৰ ৰিজাল্ট দেখুৱাই কোনো লাভ নাই গটিকে এট লিষ্ট 2 মাহ কমপ্লিট হক তাৰ পিছত আপোনালোকৰ আগত মই গোটেই ৰিজাল্টটো দেখুৱাম আৰু এনেকৈ জুন জুলাই আগষ্ট সেপ্টেম্বৰ এনেকৈ সদায় এই সিৰিজটো কন্টিনিউ কৰি গৈ থাকিম আজিলৈ ইমানেই লগ পাম আকৌ এটা নতুন ভিডিঅত তেতিয়ালৈ ষ্টে হেলদি ট্ৰেড স্মাৰ্ট এণ্ড কিপ লাৰ্নিং